গুৰেশ্বৰ যুৱনেতা তথা বিজেপি কৰ্মী চক্ৰধৰ বড়োৰ আদৰণীয় পদক্ষেপ। গুৰেশ্বৰ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত জোকমাৰী সিজুগুৰিৰ বিস্তিৰাম দৈমাৰীৰ জীয়ৰী অনিতা দৈমাৰী এক অচিন ৰোগত আক্ৰান্ত হৈ কেইবা বছৰে শয্যাগত হৈ আছে। কেৱল বিচনাখনকে সাৰথি কৰি জীৱন অতিবাহিত কৰিছিল অনিতাই। ষষ্ঠ শ্ৰেণীলৈ পঢ়া অনিতা যোৱা 7 বছৰে ভুগি আছে এই শাৰীৰিক সমস্যাত। 2 ভৰিৰে খোজ কঢ়াত অক্ষম অনিতাৰ এই খবৰ পাই আগবাঢ়ি আহে বিজেপি কৰ্মী তথা যুৱনেতা চক্ৰধৰ বড়ো। কোনো ধৰণৰ চৰকাৰী সুবিধা নোপোৱা অনিতা দৈমাৰীলৈ এখন হুইল চেয়াৰ প্ৰদান কৰে যুৱনেতা চক্ৰধৰ বড়ো। বহু কষ্ট কৰি দুখীয়া পৰিয়ালটোৱে কোনোমতে চিকিৎসা চলাই গৈছিল অনিতা দৈমাৰীৰ, কিন্তু সুস্থ হৈ নুঠিল অনিতা। সেয়েহে স্থানীয় ৰাইজ তথা পৰিয়ালটোৱে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰো কৰিছে দৃষ্টি আকৰ্ষণ। আজিলৈ কোনো চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা অতিকৈ দুখীয়া পৰিয়ালটোৰ মুখলৈ এতিয়া কিছু হ'লেও হাঁহি বিৰিঙাই অনা চক্ৰধৰ বড়োক ধন্যবাদ জনাইছে অনিতা দৈমাৰীৰ পিতৃ বিস্তিৰাম দৈমাৰীৰ লগতে স্থানীয় ৰাইজে। আজি খুব বেয়া লাগিছে সঁচাকে। দেউতা বিস্তিৰাম বড়োৰ ছোৱালী অনিতা দৈমাৰী আজি 7 বছৰৰ পৰা এনেকুৱা হুইল চেয়াৰ নাই, বিচনাত পৰি আছিলে। আজি দেখি খুব মৰ্মাহত হৈছোঁ, খুব বেয়া লাগিছে আচলতে। তাই মই মাত্ৰ গম পাইছোঁ, তাইক মই অলপ সুধিছোঁ, তাই অলপ সৰুকে কৈছে, মানে ক্লাছ 6লৈকেও পঢ়িছিল বোলে তাই। পঢ়াৰ পিছত কি এনেকুৱা ঘটনা হ'ল, কি হ'ল, মানে ঘৰখনটো অৱস্থা আপোনালোকে দেখাই পাইছে, ইমান ট্ৰিটমেণ্ট কৰিছে আৰু তেওঁলোকে কিমান পাৰিব। তো আজি এনেকুৱা অৱস্থাত আছে তাই। তো আমাৰ চক্ৰধৰ বড়ো ডাঙৰীয়াক আজি মই ধন্যবাদ দিছোঁ, কাৰণ এনেকুৱা ছোৱালীক এনেকুৱা এটা সহায়ৰ হাত আগবঢ়াইছে। আৰু মই এনে নিউজত বা আপোনালোকৰ মিডিয়াৰ থ্ৰুদিয়ে পাই আছিলোঁ চক্ৰধৰ বড়ো সমাজসেৱক, কিন্তু আজি সঁচাকৈ মই নিজে নিজ চকুৰে দেখি বহুখিনি ভাল লাগিছে। তেখেতক ধন্যবাদ দিছোঁ। আৰু এই ছোৱালীক আজি এই হুইল চেয়াৰখন দিয়াই নহয়, আৰু ভৱিষ্যত ছোৱালীজনীক কিবা এটা কৰি চলিবৰ কাৰণে বা দেউতাকে কিবা এটা কৰি ছোৱালীজনীক কিবা এটা ট্ৰিটমেণ্ট কৰাৰ কাৰণে চক্ৰদাক মই এটা অনুৰোধ কৰিছোঁ, তেখেতৰ ঘৰত আহি পেলাই আৰু যাতে খবৰ লয় আৰু তেখেত মানে ঘৰখন চলোৱাৰ কাৰণে কিবা এটা যাতে ব্যৱস্থা কৰি দিয়ে। মোৰ বৃষ্টি দৈমাৰী নামটো, গাঁও হ'ল জোকমাৰী হেৰিটো, আমাৰ মেইন চুপাটো হ'ল সিজুগুৰি। আমাৰ এতিয়া আপিটোৰ কাৰণে এতিয়া আপিটোতো 7 বছৰ হৈ গ'ল। তাৰপিছত কি হ'ল, মোৰো অকলে আপিটো এতিয়া এই বেমাৰত পৰি আছে, খোজ কাঢ়িব নোৱাৰে। তাৰপিছত আৰু মই কি কৰিম, তাৰপিছত উপায় নাপায় আৰু ইয়াতেও মোক গাড়ীখন দিম বুলি কৈছিল চক্ৰধৰ বড়ো বিজেপি দলৰ পৰা। তাৰপিছত মই হ'ব যদি দিয়া, মই মান্তি আছোঁ বুলি কৈ দিলোঁ। এতিয়া গাড়ীখন আনি দিলাক, সেইটোৱে ভাল লাগিল। আৰু মোৰ চক্ৰধৰ ছাৰক মই ধন্যবাদ দিছোঁ। আমাৰ গাঁওখিনিতে এৰি আমাৰ ভাগিখিনিতে ভোট দিব লগাটো আমি দিম। সিজুগুৰি বিজেপি কৰ্মীসমূহ ৰাইজলৈ মই আন্তৰিক হিয়া ভৰা যাচিছোঁ, ওলগ যাচিছোঁ। আৰু লগতে মই আজি বৃষ্টি দৈমাৰীৰ ঘৰত আজি ইয়াত উপস্থিত হৈছোঁ। আৰু ইয়াৰে বৃষ্টি দৈমাৰী দেৱৰ ছোৱালী অনিতা দৈমাৰীৰ আজি 7 বছৰ আগতে তেওঁৰ এটা অচিন ৰোগত মানে হেৰি হৈছিল। এতিয়া মানে খোজ কাঢ়িব নোৱাৰে। সেয়েহে আমাৰ কৰ্মকৰ্তা চক্ৰ বড়োদেৱে তেওঁলৈ এখন হুইল চেয়াৰ আগবঢ়াইছে। যিটো আমাৰ এই ছোৱালীটো এতিয়া লৰচৰ কৰিব যিহেতু নোৱাৰে, এই হুইল চেয়াৰখনেদি এতিয়া কিছু জেগা হ'লেও তেওঁ মানে খোজকাঢ়ি থাকিব পাৰিব। সেইটোক লৈ মই চক্ৰদেৱকো মই অশেষ ধন্যবাদ যাচিছোঁ। একদম সৰুতে নাছিল, অলপ ডাঙৰ হোৱাত হ'ল এই বেমাৰটো নাই পোৱা নাই। তেওঁলোকে মানে একদম গৰীব মানুহ, দেখছি না নাই। এই যে তেখেতসকলে এটা চৰকাৰী ঘৰো পোৱা নাই আজিলৈকে। গতিকে এইটোও যাতে পায়, তেওঁলোকে এই সুবিধাখন যে পায়, সেইটোৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আগবাঢ়ি আহিছে, সেইটোৱে কৈছোঁ মই। তেখেত যে আগবাঢ়ি আহিছে, এইটোৱে মই নথৈ ধন্যবাদ দিছোঁ। তেওঁ নিজাববীয়াকৈ দিছে এই হুইল চেয়াৰখন, সেইটোৰ কাৰণে মই ধন্যবাদ দিছোঁ।